প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সফলতাৰে তৃতীয় কাৰ্যকালত ভৰি দিলে নৰেন্দ্ৰ মোদী চৰকাৰে আকৌ এবাৰ মোদী চৰকাৰ তৃতীয় বৰ্ষত ভৰি দিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে নৰেন্দ্ৰ মোদী চৰকাৰৰ গৌৰৱোজ্জ্বল 11টা বছৰ অতিক্ৰম কৰাৰ সন্দৰ্ভত বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল মোদী চৰকাৰৰ কাৰ্যকালত দ্ৰুতবেগত বিকাশ হৈছে ভাৰতবৰ্ষৰ এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাইছে ভাৰতে ভাৰতৰ 15 কোটি লোকে পাইছে বিশুদ্ধ খোৱা পানী চৰকাৰৰ পৰা ঋণ লাভ কৰিছে 60 লাখ পদপথৰ ব্যৱসায়ীয়ে ইয়াৰ উপৰিও আমেৰিকা জাপান আৰু জাৰ্মানীৰ পিছত বিশ্বৰ চতুৰ্থ অৰ্থনৈতিক দেশ হৈছে ভাৰত অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আমাৰ ৰাজ্যবাসীয়েও যি কল্পনা কৰা নাছিল কোনো অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিল যে পাৰাদ্বীপৰ পৰা তেল আহি অসমত শোধন হ'ব কোনো লিখা পঢ়া কিতাপ কাগজ কতোৱে কনসেপ্ট নাছিল কোনোবাই যদি 20 বছৰ আগতে লিখিও থৈ গ'লহেঁতেন যে সাগৰৰ পৰা তেল আনি অসমৰ নুমলীগড়ত ৰিফাইন হ'ব পাৰে তেতিয়াও আমি বুজিলোহেঁতেন যে কৰবাৰ পৰা মোদী ডাঙৰীয়াই কনসেপ্টটো পাইছে আজিৰ দিনটো দুটা থাৰ্মেল পাৱাৰৰ প্ৰস্তাৱ আছে 50,000 crores আজি দিনটোত 18টা বায়ো ৰিফাইনাৰী প্ৰপ'জেল আছে আজি দিনটোত কমসে কম 9টা ডাঙৰ ফেক্টৰী প্ৰপ'জেল আছে উল্লেখযোগ্য যে 4 কোটি লোকে লাভ কৰিছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ 51 কোটি লোকে পাইছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা 1,75,000 কৃষকে পাইছে PM ফসল যোজনা পাকিস্তানৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে চলোৱা অপাৰেশ্যন সিন্ধুৰক প্ৰশংসা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাসবাদক সহ্য নকৰে কেন্দ্ৰীয় চৰকাৰে আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে অসমৰ গামোচা আৰু বিহুৱে স্বীকৃতি পাইছে বিশ্ব দৰবাৰত অসমীয়া ভাষা হ'ল ধ্ৰুপদী ভাষা চৰাইদেউৰ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পালে বিশ্ববাসীয়ে দেখিলে বিনন্দিয়া ঝুমুৰ গুৱাহাটী এয়াৰপোৰ্টত 5 বছৰ আগত কিমান ল'ৰা ছোৱালী এমপ্লয়মেণ্ট পাইছিল আজি কিমান এমপ্লয়মেণ্ট আছে আজি অলমোস্ট 10,000 ল'ৰা ছোৱালী তাত জড়িত হৈ আছে বিভিন্ন ধৰণে আৰু নতুন টাৰ্মিনেলটো হোৱাৰ লগে লগে এৰো চিটি হোৱাৰ লগে লগে 20-25,000 ল'ৰা ছোৱালী তাত জড়িত হ'ব পাৰিব আৰু সব অসমীয়া ল'ৰা ছোৱালী কিন্তু যদি আমি তাক বাঢ়িব নিদিওঁ আমাৰ ল'ৰা ছোৱালীটো ৰখি থাকিব নোৱাৰিব চাকৰি কৰিব কৰ্ণাটকত যাব বেংগলোৰত যাব হাৰিয়ানাত যাব দেউতাক মাককটো খুৱাব লাগিবই সেইকাৰণে উদ্যোগীকৰণৰ কাৰণে মোদী ডাঙৰীয়াই পৰিৱেশ এটা নিৰ্মাণ কৰি দিছে অসমত টাটাও আকৌ আহিব খোজে আদানীও আহিব খোজে আম্বানীও আহিব খোজে কুমাৰ মংগলম বিৰলাও আহিব খোজে এই সংবাদমেলতে মোদী চৰকাৰখনে সফলতাৰে পাৰ কৰা 11 বছৰীয়া এখন তথ্যচিত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা হেপ্পী বৰাৰ ৰিপৰ্ট NV নিউজ